নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ কুণ্ডলীত এক বিশেষ ফল দিব পৰা বিশেষকৈ শুভ ফলদায়ক এটা গ্ৰহৰ ওপৰত, যিটো গ্ৰহক কোৱা হয় বৰ্গোত্তম গ্ৰহ। আমি আগৰ ভিডিঅ' কিছুমানত কওঁ যে আপোনাৰ ৰাশিচক্ৰত যদি কোনো গ্ৰহ স্বক্ষেত্ৰী হয়, কোনো গ্ৰহ যদি তুংগী অৱস্থাত থাকে, তাক খুব শুভ ফল দিয়ে দশাকালত। কিন্তু আন এটা কথা হ'ল যে জ্যোতিষৰ আন এটা বিষয়বস্তু আছে, সেইটো হ'ল যদি আপোনাৰ কুণ্ডলীত কোনো গ্ৰহ বৰ্গোত্তম হৈ থাকে, তেতিয়া সেই বৰ্গোত্তম গ্ৰহৰ বিশেষকৈ তাৰ ফল বহুতো ওপৰতলৈ গুচি যাব পাৰে। আপোনাৰ লাইফ আৰু বহু ওপৰত গুচি যাব পাৰে। কথা হ'ল, কিন্তু সাধাৰণ কথাটো হ'ল কি, এই বৰ্গোত্তম গ্ৰহটো যদি আপুনি চাব বিচাৰে বা তাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে আপুনি আমাৰ D1 চাৰ্ট বুলি কওঁ, যে লগ্ন চাৰ্ট অৰ্থাৎ আৰু D9 নৱাংশ চাৰ্ট। মই আগতে আপোনালোকক কৈছোঁ যে নৱাংশ কুণ্ডলী সুধিছিল, নৱাংশ কুণ্ডলীকো চাব লাগে কেতিয়াবা। ইয়াতে লুকাই আছে এটা ৰহস্য। সেইটো হ'ল আপোনাৰ কৈ দিছোঁ মই, আপোনাৰ কুণ্ডলীত যদি D1 চাৰ্ট লগ্ন কুণ্ডলী আৰু D9 অৰ্থাৎ নৱাংশ কুণ্ডলীত যদি কোনো গ্ৰহ বৰ্গোত্তম হৈ থাকে, অথবা যদি আপোনাৰ কুণ্ডলীখন বৰ্গোত্তম কুণ্ডলী হয়, বৰ্গোত্তম কুণ্ডলী অৰ্থাৎ বৰ্গোত্তম কুণ্ডলী কেতিয়া কোৱা হয়, যদি লগ্ন একে ৰাশিতে থাকে। D1ত যি ৰাশিত থাকিব আপোনাৰ সেই একে ৰাশিতে লগ্ন হ'ব লাগিব, তেতিয়া কোৱা হয় বৰ্গোত্তম লগ্ন। খুব ভাল। সেইবিলাকে নিজৰ ভৱিষ্যতত বিশেষ কষ্ট কৰিব লগা নহয়। সেইবিলাক জাতক সাধাৰণতে ভাগ্যশালী বুলি কোৱা হয়, যাৰ লগ্ন বিশেষকৈ বৰ্গোত্তম লগ্ন হৈ থাকে। অৰ্থাৎ D1 চাৰ্টতো যিটোত থাকিব লগ্নটো আৰু নৱাংশ কুণ্ডলীটো তাতে থাকিব। আৰু মই যিহেতু কৈছোঁ বৰ্গোত্তম গ্ৰহ এইটোৱে হ'ল যে যিটো গ্ৰহ আপোনাৰ D1 চাৰ্ট অৰ্থাৎ লগ্ন কুণ্ডলীৰ যিটো ৰাশিত আছে আৰু নৱাংশ কুণ্ডলীটো আহিবলৈ সেই ৰাশিতে আছে, তেতিয়া কোৱা হয় সেই গ্ৰহটোক কোৱা হয় বৰ্গোত্তম গ্ৰহ। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বৰ্গ অৰ্থাৎ বিভাগ। আমি যে কওঁ বিশেষকৈ আমাৰ বহুতটা বিভাগ আছে জ্যোতিষৰ। আমি যদিও লগ্ন চাৰ্ট কৰোঁ, বিশেষকৈ ষোড়শ বৰ্গ বুলি কোৱা হয়। গতিকে আপোনাৰ বহুতটা আছে। আপোনাৰ সপ্তাংশ কুণ্ডলী আছে, আপোনাৰ দ্বাদশাংশ আছে, একাদশাংশ আছে, ঠিক এনেকুৱাকৈ বহুত কুণ্ডলী আছে আপোনাৰ। সেইবিলাক বৰ্গ ভাগ বুলি কোৱা হয়। গতিকে এই ভাগৰ কথাই কৈছে যেতিয়া এইটো ভাগ আৰু উত্তম আপোনাৰ সেৱা, যিটো গ্ৰহৰ পৰা আপুনি কি পাব ফল। গতিকে সেই কেনেকুৱা ফল দিব আপোনাৰ লাইফত, সেই গ্ৰহটোকে কোৱা হৈছে বৰ্গোত্তম। অৰ্থাৎ আপোনাৰ D1 চাৰ্টত নৱাংশ চাৰ্টত গ্ৰহটো একে ৰাশি হ'ব লাগিব। গতিকে এতিয়া আপোনাৰ বিশেষকৈ কোৱা আছে যে এই গ্ৰহ বৰ্গোত্তম গ্ৰহ সদায় শক্তিশালী হয়, স্থিতিশীল হয় আৰু শুভ ফল প্ৰদানকাৰী বুলি কোৱা হৈছে। বৰ্গোত্তম গ্ৰহ যিসকল জাতকৰ থাকে, বৰ্গোত্তম গ্ৰহ প্ৰায় এটাই থাকে, দুটা খুব কমেই পাব আপোনালোকে। নৱাংশ কুণ্ডলী ভাগ হৈ যায় নে, গতিকে সেই এনেকৈ আহি যায়। সেইকাৰণে কৈছোঁ যদি অত্যন্ত শুভ। মই ইয়াৰ কি কোৱা আছে, বৈশিষ্ট্য বিষয়ে কোৱা আছে যে বৰ্গোত্তম গ্ৰহৰ বৈশিষ্ট্য কেনেকুৱা দিছে, যে জন্মকুণ্ডলীত কোনো গ্ৰহ বৰ্গোত্তম হ'লে তাৰ সেই গ্ৰহটোৰ ক্ষমতা বহু গুণ বৃদ্ধি পায়। এনেই আপোনাৰ স্বক্ষেত্ৰী গ্ৰহ যিটো ফল দিব, অথবা আপোনাৰ বিশেষকৈ তুংগী গ্ৰহ যিটো ফল দিব, তাতকৈ বৰ্গোত্তম গ্ৰহটো তাৰ দশাকালটোৰ আপুনি বহুত ফল, শক্তিশালী ফল পাব। আৰু মূল 1 নম্বৰ দিছে। 2 নম্বৰ দিছে জাতকৰ নিৰ্দিষ্ট ক্ষেত্ৰত, জাতক কোনো এটা নিৰ্দিষ্ট ক্ষেত্ৰত দীৰ্ঘস্থায়ী সাফল্য। চাব দেই, আপুনি যি কৰ্ম নকৰক কিয়, আপুনি চাকৰি কৰে তাত হওক, যদি আপুনি ব্যৱসায় কৰে তাত হওক, আপুনি যি কামেই নকৰক কিয়,
তাত এটা দেখি দীৰ্ঘস্থায়ী সাফল্য আৰু বিশেষকৈ মানে দৃঢ়তা, সেই কামটোত দৃঢ়তা সূচায় আপোনাৰ আহি যাব অট'মেটিক। গতিকে আপোনাৰ এইটো খুব এটা ইম্পৰ্টেণ্ট হয় যে বৰ্গতম গ্ৰহ একচুৱেলি লগ্ন কুণ্ডলীৰ লগত যদি নৱংশ কুণ্ডলী বিচাৰ কৰাটো এইকাৰণে কোৱা হয়, যদি এই বিষয়ে চাব লাগে। তাৰ লগত আৰু আছে, আপোনালোকক মই পিছত লাহে লাহে কৈ থাকিম, যিজনে যি নকওক, মইতো কৈ যোৱা মানুহ কৈ যাম বুলি কৈছোঁ। আপোনালোকক কিছু বস্তু নতুন বস্তু গম পাই থাকিব। ইমান দিন আপোনালোকে পাই আছিল স্বক্ষেত্ৰী গ্ৰহ, তুংগী গ্ৰহ বা অমুক তমুক কথা আছে। এতিয়া আপোনালোকে পাই গ'ল কি যে আমাৰ কুণ্ডলী আৰু এটা বিষয়বস্তু আছে খুব ইম্পৰ্টেণ্ট, বৰ্গোত্তম গ্ৰহ বা বৰ্গোত্তম লগ্ন গম পাই গ'ল। গতিকে ইয়াৰ ইতিবাচক প্ৰভাৱ কি, যে যি ভাৱত বা যি ভাৱৰ অধিপতি হয় সেই ভাৱৰ সম্পৰ্কত শুভ ফল আপোনাৰ প্ৰদান কৰে। আৰু সেইদৰে মানুহজন এটা সময়ত খুব এটা মানে আনৰ দৃষ্টিত এটা দাঙি ধৰিব পাৰে। আৰু সেই বিশেষকৈ যদি কোৱা আছে যে বৰ্গোত্তম গ্ৰহ হৈ থাকে, যিটো গ্ৰহ নিচস্ত যদি হৈ থাকে, সেই গ্ৰহ এটা যদি নিচস্ত হৈ আছে, আপোনাৰ চাব মোৰ লগ্ন কুণ্ডলীত সেই গ্ৰহটো যদি আকৌ যদি নিচস্ত হয়, তাৰ ফল অশুভ ফল আপোনাৰ বহুলাংশে হ্ৰাস হৈ যাব, কৰি দিব। বৰ্গোত্তম গ্ৰহ প্ৰভাৱ সেনেকুৱা। গতিকে আপোনালোকে চাই ল'ব বৰ্গোত্তম গ্ৰহ দেখুৱাই দিলোঁ আমি, বাৰু পিছত দেখুৱাই দিম। মোৰ কুণ্ডলীত আছে, আপোনালোকক ক'লোঁ মোৰ কুণ্ডলীত মোৰ বৰ্গোত্তম গ্ৰহ মোৰ শনি বৰ্গোত্তম হোৱাৰ কাৰণে মই আপোনাক বিশেষকৈ আপোনালোকৰ লগত কথা পাতি আছোঁ যে মই জ্যোতিষৰ প্ৰতি মোৰ বিশেষকৈ যিটো নিচা সেইটো টানি লৈ গুচি আহিছে। মোৰ চলিয়ে আছে এতিয়া মোৰ শনি গ্ৰহৰ প্ৰভাৱ দশাই চলি আছে। শনি গ্ৰহ দশা বুলি মানুহ ভয় খায়, কিন্তু মোৰ গ্ৰহটো বৰ্গোত্তম শনি গ্ৰহই হৈ থাকিল, অৰ্থাৎ একে ৰাশিতে থাকিল। লগ্নত কুণ্ডলী য'ত আছে, নৱংশ কুণ্ডল সেই ৰাশিতে আছে। গতিকে তাৰ ফলত মই কথা বাৰ্তা আপোনালোকক কৈ গমেই পালে কিছু। সেইকাৰণে ফল মই এদিন কৈছিলোঁ যে শনি মানুহ ভয় খায়, কিন্তু মোৰ শনি দশা মোৰ কাৰণে শুভ হৈ আছে। আৰু শুভ হৈ আছে কাৰণে আপোনালোকৰ লগত কথা পাতি আছোঁ। ভালে থাকক, কুশলে থাকক। কেতিয়াবা যিসকলে আজিকালি নিজে চায়, আপোনালোকে চাই ল'ব। বৰ্গোত্তম গ্ৰহ কৈ দিলোঁ। যদি আপোনাৰ মই কৈ দিছোঁ, যদি আপোনাৰ লগ্ন কুণ্ডলীত যদি মেঘ ৰাশিত যদি ৰবি আছে আৰু নৱংশ কুণ্ডলীতো যদি আহি পেলাই লগ্ন চেঞ্জ হৈ যাব পাৰে, কাৰণ বৰ্গোত্তম লগ্ন নহ'বও পাৰে, প্ৰায় কম হয়। তথাপিও যদি নহয়, যদি তথাপিতো যদি আহি পেলাই ৰবি যদি আপোনাৰ আকৌ মেঘ ৰাশিতে পায়, তেনে আপোনাৰ ৰবিটো বৰ্গোত্তম গ্ৰহ হৈ আছে। তাৰ ফল দশাকাল বা তাৰ পৰা আপোনাৰ এটা কি কৰ্ম সেইটো আকৌ গম পোৱা যায়। সেইটো আৰু বেলেগ এখন চাৰ্ট আছে, এখন চাৰ্টৰ পৰা আৰু বহু কথা গম পোৱা যায়। আমাৰ কিছু কথা গম পোৱা যায় যে আপুনি কোনটো কামৰ কাৰণে মেইনলি বেছি হয়, অলপ দীঘলীয়া পৰিচয়। তথাপিতো কৈ থৈ দিলোঁ, নিজে চাব পাৰিব। কেতিয়াবা আজিকালি বহুতে জানে, চাই ল'ব নিজে অকণমান। যিহেতু এপ ডাউনলোড কৰি ল'ব পাৰি, তাতে আপোনালোকে গম পাব। তেতিয়া আপোনালোকে গম পাব, যদি দুটা মাৰি দিব, যেতিয়া আপোনালোকে লগ্ন মাৰি দিলে লগ্ন কুণ্ডলী, নেক্সট আপোনাৰ নৱংশ কুণ্ডলী মাৰি দিলে, যদি আপোনালোকে এনেকুৱা দেখা পায়, তেনেহ'লে যদি লগ্ন যদি একেই থাকে অৱস্থাত থাকে, একে ৰাশিত থাকে, তেনেহ'লে আপুনি বৰ্গোত্তম লগ্নৰ মানুহ, আপোনাৰ কাৰণে অত্যন্ত শুভ হৈ আছে। আজি নাই কালি আছে, মানুহৰ জীৱন আপ ডাউন। সেইদৰে আপোনাৰ যদি বৰ্গোত্তম গ্ৰহ হয়, যিয়ে নহওক, সেইটো যিয়ে নহওক, আপোনাৰ বিশেষকৈ যে এইটো অমুক নহ'ব, এই নহয়। যিকোনো গ্ৰহ
আৰু আছে এটা বিষয়বস্তু, সেই বিষয়বস্তু জানিব লাগে। আপুনি কৈ দিছোঁ আমাৰ কোনটো চাব লগা বিষয়, আত্মকাৰক গ্ৰহ। আপোনালোকে নতুন নতুন কথা পাই থাকে কিছুমান ক্ষেত্ৰত দেখাল আত্মকাৰক গ্ৰহ আপোনাৰ কোনটো আত্মকাৰক গ্ৰহ হৈ আছে কোৱা আছে। আত্মকাৰক গ্ৰহ দশাকালটো অত্যন্ত শুভ হয়, কিন্তু আপোনাৰ কাৰণে আত্মকাৰক গ্ৰহ কোনটো হৈ আছে, অথবা অমৰ্ত্যকাৰক বুলি আন এটা গ্ৰহ পাব, তাৰ ফলটো বেলেগ হৈ যায়। প্ৰায় ওচৰা-ওচৰি হ'লেও কেতিয়াবা দেখা যায় আত্মকাৰকত কৰি অমৰ্ত্যকাৰক গ্ৰহটো যদিও ডিগ্ৰীগতভাৱে অলপ কম হ'ব, 1 পইণ্ট 2 পইণ্ট, কিন্তু ফল ই অতি কাৰ্যকৰী হৈ গুচি যায়। সেইটো কয় অমৰ্ত্যকাৰক গ্ৰহ। পিছত কম আপোনালোকে কাম পাব। আৰু সেইমতে আপোনাৰ এই আত্মকাৰক গ্ৰহৰ লগত আপোনাৰ এই যে আমাৰ কাৰ কি কোনে কি কামৰ কাৰণে বিশেষকৈ থাকে, তাৰ পৰা বহুত কথাও গম পোৱা যায়। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।